নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ ভালে আছে। আজি আমি এই ভিডিঅ'খনৰ যোগেদি আমাৰ আগন্তুক ক্লাছ 10ৰ HSLC পৰীক্ষাত বিজ্ঞান বিষয়ৰ কিছুমান MCQ প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'খন শেষলৈকে চাব আৰু বিজ্ঞানত অহা 12টা MCQৰ 12টা শুদ্ধ কৰিবলৈ সক্ষম হ'ব। বলক আমি আৰম্ভ কৰোঁ। চোৱা, ইয়াত প্ৰথম প্ৰশ্নটো দিছে তলৰ কোনটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ। মানে ইয়াত 4টা বিক্ৰিয়া দিছে, সেই 4টা বিক্ৰিয়াৰ ভিতৰত কোনটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ হয়। তেনেহ'লে প্ৰথমে আমাক সংযোজন বিক্ৰিয়াটো কি সেইটো জানিব লাগিব। সংযোজন বিক্ৰিয়া কি? যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। ইয়াত যেনেকুৱা আমি A আৰু B দুটা বিক্ৰিয়ক পদাৰ্থ লৈছোঁ আৰু এই দুটা বিক্ৰিয়ক পদাৰ্থ লগ হৈ AB হৈছে আমাৰ বিক্ৰিয়াজাত পদাৰ্থ। এনেকুৱা যিটো বিক্ৰিয়া আছে ইয়াত সেইটো হ'ব আমাৰ কি সংযোজন বিক্ৰিয়া। তেনেহ'লে এনেকুৱা বিক্ৰিয়া ইয়াত এটাই আছে, এইটো হৈছে কি A নম্বৰটো মানে কাৰ্বন আৰু অক্সিজেন লগ হৈ কি হয় কাৰ্বন ডাই অক্সাইড, সেইটো হৈছে আমাৰ সংযোজন বিক্ৰিয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ A নম্বৰটো। পিছৰ প্ৰশ্নটো আলোচনা কৰোঁ আমি। পিছৰ প্ৰশ্নটো হৈছে এটা দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে। একটা দ্ৰব্য আছে আমাৰ, সেই দ্ৰব্যটো কি কৰে নীলা লিটমাছ পেপাৰ ৰঙা কৰে। তেনেহ'লে ইয়াৰ pH-ৰ মান কিমান হ'ব? আমি জানো অনিল কথাটো মনত ৰাখিবা। অনিল মানে যে এচিডে কি কৰে নীলা লিটমাছ পেপাৰ কি কৰে ৰঙা কৰে ৰেড লাল ৰঙা কৰে। তেনেহ'লে নীলা লিটমাছ পেপাৰ ৰঙা কৰে মানে কি এচিডৰ pH-ৰ মান কিমান? এচিডৰ pH-ৰ মান সদায় কি হয় pH-ৰ মান এচিডৰ কি হয় সদায় 7 থেকে কি হয় সৰু হয়। 7 থেকে কি হয় সৰু হয়। pH of acid always less than 7। ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ D নম্বৰটো হ'ব ইয়াৰ কি সঠিক উত্তৰ মানে 6। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে আটাইতকৈ নমনীয় ধাতুবিধ হ'ল। নমনীয়তা মানে কি ধাতুৰ যি গুণৰ বাবে ধাতুক টানি তাললৈ পৰিৱৰ্তন কৰে, ধাতুক কি হয় টানি তাললৈ পৰিৱৰ্তন কৰিব পৰা যায়, সেইটো হৈছে ধাতুৰ নমনীয়তা গুণ মানে ডাকটাইল প্ৰপাৰ্টি। আটাইতকৈ বেছি কাৰ? ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ সোণ AU সোণ। 1 গ্ৰাম সোণৰ পৰা 2 কিলোমিটাৰ কি হয় তার তৈয়াৰ কৰা সম্ভৱ হয়। 1 গ্ৰাম সোণৰ পৰা আমি কিমান 2 কিলোমিটাৰ দৈৰ্ঘ্যত তাঁত তৈয়াৰ কৰিব পাৰোঁ। মনত ৰাখিবা এইটো। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কি কৈছে আমাক? পিছৰটো কৈছে প্ৰপানেলত থকা কাৰ্যকৰীমূলক হ'ল। প্ৰপানেলত কি কাৰ্যকৰীমূলক থাকে? তেনেহ'লে আমাৰ জানিব লাগিব যে কিছুমান কাৰ্যকৰীমূলক আৰু ইয়াৰ নাম। যদি কোনো কাৰ্যকৰীমূলকত কি থাকে নেল থাকে, মানে কোনো যৌগৰ শেষত নেল লেখা থাকে, তেনেহ'লে তাত কি কাৰ্যকৰীমূলক থাকে? তাত কাৰ্যকৰীমূলক থাকে এলডিহাইড কাৰ্যকৰীমূলক। কি থাকে এলডিহাইড কাৰ্যকৰীমূলক থাকে। এলডিহাইড কাৰ্যকৰীমূলক থাকে। এলডিহাইড কাৰ্যকৰীমূলক তাত থাকে। আৰু যদি কি হয় 1 মিনিট এলডিহাইড কাৰ্যকৰীমূলক থাকে। আৰু যদি কি হয় নন যদি কোনো যৌগৰ শেষৰ নামটো যদি কি থাকে নন, ধৰণ বিটা নন, যদি এনেকুৱা ধৰণৰ নাম থাকে তেনেহ'লে ই হ'ব কীটনমূলক। কি হ'ব কীটনমূলক। ইয়াৰ সংকেতটো এনেকুৱা কীটনমূলক। আৰু যদি কি থাকে নয়িক এচিড তেনেহ'লে কাৰ্বক্সিলিক এচিড হ'ব। ইয়াৰ সংকেতটো কি হ'ব? ইয়াৰ সংকেতটো হয় COH ডাবল বন O। এইটো হয় কি এইটো হয় অক্সিলিক এচিড। এটা হয় কীটনমূলক। আৰু যদি কি হয় কি থাকে আমাৰ নল থাকে তেনেহ'লে এলকহল হ'ব। যদি কি থাকে নল থাকে তেনেহ'লে আমাৰ কি হ'ব এলকহল। OH মূলক থকা বুজাব, এলকহল মূলক থকা বুজাব।
তেনেহ'লে ইয়াৰ পৰা আমি জানি ল'লোঁ যে যদি নেল থাকে কোনো যৌগৰ শেষৰ নামটো যদি কি হয় নেল হয় তেনেহ'লে কি এলডিহাইডমূলক হয়, এলডিহাইডমূলক থকা যৌগ হয়। যদি কোনো যৌগৰ শেষৰটো কি হয় নন হয় তেনেহ'লে কিটনমূলক থকা যৌগ হয়। যদি কোনো মৌলৰ শেষত কি থাকে নয়িক এচিড থাকে তেনেহ'লে কি কাৰ্বক্সিলিক এচিড বুলি হয়। আৰু যদি কি হয় OH মূলক থাকে তেনেহ'লে কি হয় নন হয়, কি হয় নল হয়, কি হয় নল নল। নে ইয়াত কি আছে আমাৰ নেল, ইয়াত কি আছে নেল নেল। ইয়াত তেনেহ'লে কি হ'ব আমাৰ এইটো প্ৰপানেল। ইয়াৰ তেনেহ'লে কি মূলক থাকিব এলডিহাইড। কি মূল কাৰ্যকৰী মূলক আছে এলডিহাইড। ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ চি নম্বৰটো কি হ'ব আমাৰ ইয়াৰ সঠিক উত্তৰ হ'ব। ইয়াৰ সঠিক উত্তৰটো হ'ব প্ৰপানেল এলডিহাইড মূলক। ইয়াৰ চি নম্বৰটো কি হ'ব সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্ন কৈছে তলৰ কোনটো ধাতু কল্পৰ উদাহৰণ। ইয়াত কিছুমান কি দি আছে মৌল দি আছে, সেই মৌলৰ কোনটো ধাতু কল্প। ধাতু কল্প আমাৰ কেইটা আছে, ধাতু কল্প আমাৰ টোটাল 7টা ধাতু কল্প আছে। মেটালিক ধাতুৰ কল্প কেইটা আছে 7টা, মানে যিবিলাক ধাতু আৰু অধাতু দুয়োটাৰে ধৰ্ম প্ৰদৰ্শন কৰিব পাৰে। তেনেকুৱা আমাৰ কেইটা আছে 7টা আছে। প্ৰথমটো হৈছে ব্ৰন, তাৰপিছতটো চিলিকন। চিলিকন আমাৰ সোলাৰ প্লেনত ব্যৱহাৰ কৰা হয় চিলিকন, বৰন চিলিকন। তাৰপিছত কি আছে জাৰ্মানিয়াম, আৰ্ছেনিক। তাৰপিছত আমাৰ কি আছে এণ্টিমনি আছে, এণ্টিমনি। তাৰপিছত টেলিৰিয়াম, তাৰপিছত টেলেৰিয়াম। তাৰপিছত আমাৰ কি আছে প্ল'নিয়াম, তাৰপিছত কি আছে আমাৰ প্ল'নিয়াম। এই 7টা আমাৰ কি, এই 7টা আমাৰ ধাতু কল্প, মানে ধাতু আৰু অধাতু দুয়োটাৰে ধৰ্ম প্ৰদৰ্শন কৰিব পৰা মৌল। তেনেহ'লে ইয়াত আমাক প্ৰশ্নটো কৈছে কি তলৰ কোনটো এটা ধাতু কল্পৰ উদাহৰণ। তেনেহ'লে কাৰ্বনটো নহয়, অক্সিজেনো নহয়, নাইট্ৰজেনো নহয়, বৰণটো হয়। ইয়াৰ সঠিক উত্তৰ কি হ'ব, এই নম্বৰটো কি হ'ব সঠিক উত্তৰ। এইকেইটা মনত ৰাখিবা, এইকেইটা বৰন চিলিকন জাৰ্মানিয়াম আৰ্ছেনিক এণ্টিমনি টেৰিয়াম আৰু প্ল'নিয়াম। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে সবাত শ্বসন সংঘটিত হয়। সবাত শ্বসন ক'ত সংঘটিত হয়, সবাত শ্বসন আমাৰ কি মাইট্ৰকণ্ড্ৰিয়াত সংঘটিত হয়। সবাত শ্বসন মাইট্ৰকণ্ড্ৰিয়াত সংঘটিত হয়। আৰু অবাত শ্বসনত ক'ত সংঘটিত হয় চাইটোপ্লাজমত, মানে কোষ পৰশত অবাত শ্বসন সংঘটিত হয়। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্ন হৈছে তলৰ কোনটো উদ্ভিদ হৰমন। তলৰ কোনটো উদ্ভিদ হৰমন। ইয়াত কি দিয়া আছে আমাৰ ইনচুলিন। ইনচুলিন আমাৰ প্ৰাণীৰ হৰমন, মানুহৰ হৰমন হেলচুলিন, থাইৰক্সিন হৰমন। আমাৰ ইনচুলিন হৰমন অগ্নাশয় গ্ৰন্থি নিঃসৰণ কৰে। থাইৰক্সিন হৰমন থাইৰক্সি গ্ল্যাণ্ডে নিঃসৰণ কৰে। এন্ড্ৰজেন আৰু চাইটোকাইনিন। ইয়াৰ উত্তৰটো হ'ব কি চাইটোকাইনিন। চাইটোকাইনিনটো কি হয় ইয়াৰ হ'ব সঠিক উত্তৰ। আৰু ইয়াৰ চি নম্বৰটো হ'ব ফিমেল হৰমন। এষ্ট্ৰজেন ফিমেল হৰমন। আৰু টেষ্টৰেন যদি হয় তেনেহ'লে কি হ'ব মেল হৰমন। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কি হৈছে যান বাহনৰ হেডলাইটত ব্যৱহাৰ কৰা দাপোন। যান বাহনত হেডলাইটত কোনখন দাপোন ব্যৱহাৰ কৰা হয়। ইয়াৰ সঠিক উত্তৰ হ'ব অৱতল দাপোন। যান বাহনৰ হেডলাইটত অৱতল দাপোন ব্যৱহাৰ কৰা হয়। আৰু যদি আমাক ক'লেহেঁতেন ৰিয়াৰ ভিউ, মানে যান বাহনৰ পিছফালে চাবলৈ কি দাপোন ব্যৱহাৰ কৰা হয়, তেনেহ'লে আমাৰ সঠিক উত্তৰ হ'ল এ নম্বৰটো। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ চি নম্বৰটো। যদি কয় ৰিয়াৰ ভিউৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ, উত্তল দাপোন ব্যৱহাৰ কৰোঁ। কিন্তু আমি যান বাহনৰ হেডলাইটত ব্যৱহাৰ কৰোঁ কি অৱতল। চ'লাৰ কুকাৰত অৱতল। চ'লাৰ কুকাৰ যান বাহন চ'লাৰ কুকাৰ। তাৰপিছত আমাৰ ডেণ্টালবিলাক দন্ত চিকিৎসকে কি কৰে অৱতল দাপোন ব্যৱহাৰ কৰে। ইয়াৰ সঠিক উত্তৰ হ'ব চি নম্বৰটো। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্ন কৈছে বিভৱ ভেদ মানে ভি, বিদ্যুৎ প্ৰবাহ আই আৰু ৰ'দৰ মাজত সম্পৰ্ক। এইটো সম্পৰ্ক আমি কি ওমৰ সূত্ৰৰ পৰা পাওঁ। ভি ডাইৰেক্টলি প্ৰপৰ্চনেল টু আই, আৰু প্ৰপৰ্চনেল উঠাই দি আমি কি লিখোঁ ভি ইকুৱেল টু আই আৰ। ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ কি চি নম্বৰটো। ওমৰ সূত্ৰৰ পৰা পাওঁ, ওমছ ল'। ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ চি নম্বৰটো। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কি হৈছে তলৰ কোনটো এটা জীৱ শক্তিৰ উৎস উদাহৰণ নহয়। জীৱ শক্তিৰ উৎস নহয়। জীৱৰ মানে কি জীৱ বা উদ্ভিদৰ পৰা, মানে প্ৰাণী আৰু উদ্ভিদৰ পৰা আহৰণ কৰা শক্তি কোনটো উদাহৰণ নহয়। খৰি আমি কি উদ্ভিদৰ পৰা পাওঁ। গোবৰ গেছ আমি গোবৰ
প্ৰাণীৰ পৰা, কয়লা ইয়াৰ কয়লা হয় মৃত জীৱ জন্তুৰ অৱশিষ্টৰ পৰা জীৱাশ্মৰ পৰা পাওঁ, কিন্তু নিউক্লিয় শক্তিটো ইয়াৰ সঠিক উত্তৰ হ'ব। এইটো কি নহয় আমাৰ জীৱ শক্তিৰ উৎস নহয়। ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ চি নম্বৰটো হ'ব ইয়াৰ সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো চাওক। পিছৰ প্ৰশ্নটো কৈছে এটা দ্ৰব্যই গুৰি কৰা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে, সেই গেছটো চূণৰ পানী ঘোলা কৰে। চূণৰ পানী ঘোলা কৰা গেছটোৰ নাম হৈছে কি কাৰ্বন ডাই অক্সাইড। চূণৰ পানী ঘোলা কৰা গেছটোৰ নাম হৈছে কি কাৰ্বন ডাই অক্সাইড। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ কি চি নম্বৰটো হাইড্ৰক্লৰিক এচিড। সঠিক উত্তৰটো হ'ব কি হাইড্ৰক্লৰিক এচিড। পিছৰ প্ৰশ্নটো চাওক। পিছৰ প্ৰশ্নটো কি কৈছে আমাক পিছৰ প্ৰশ্নটো কৈছে এটা মৌলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে। সলিউবল ইন ওয়াটার মানে কি হয় যৌগটো কি হয় পানীত কি হয় মিহলি হয়। এই মৌলটো মৌলটো কোনটো? মৌলটো হ'ব আমাৰ ইয়াৰ কি সঠিক উত্তৰ হ'ব কি আমাৰ কেলছিয়াম। ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ কেলছিয়াম। কেলছিয়ামটো হ'ব আমাৰ কি সঠিক উত্তৰ কেলছিয়াম অক্সাইড। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কি কৈছে আমাক পিছৰ প্ৰশ্ন কৈছে যে 4টা কাৰ্বনযুক্ত বিটা নেন ইয়াত কি আছে নেল থাকিলে কি হয় আমাৰ কোনটো যৌগ হয়? নেল থাকিলে এলডিহাইড। ইয়াৰ সঠিক উত্তৰ আমাৰ কি হ'ব এলডিহাইড। নেল থাকিলে এলডিহাইড। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে আমাক কি যে তলৰ কোনটো 1 নং বৰ্গৰ অন্তৰ্ভুক্ত নহয়? 1 নং পৰ্যায়বৃত্ত তালিকাৰ 1 নং বৰ্গৰ তলৰ কোনটো মৌল অন্তৰ্ভুক্ত নহয়? ইয়াৰ সঠিক উত্তৰ কি হ'ব আমাৰ? তেনেহ'লে প্ৰথমে আমাৰ জানিব লাগিব 1 নম্বৰ মৌলত কোনবিলাক মানে 2 নম্বৰ 1 নম্বৰ বৰ্গত কোনবিলাক মৌল আছে সেইটো আমাৰ প্ৰথমে জানিব লাগিব। প্ৰথম কি কি আছে? হাইড্ৰজেন, লিথিয়াম, ছডিয়াম, পটেছিয়াম, তাৰপিছত ৰুবিডিয়াম, তারপরে স্কেলিয়াম আর রেডিয়াম না এইকেইটা মৌল আমার 1 নং বর্গত আছে। এইটো মনে রাখার আমার এটা ট্রিক আছে কেনেকুৱা হেলিনাকা রাপছে ফৰিয়াত। হেলিনাকা রাপছে ফৰিয়াত এইটো কৈ আমি এই 1 নম্বৰ বৰ্গৰ মৌলসমূহ মনত ৰাখিব পাৰোঁ। হাইড্ৰজেন, লিথিয়াম, সোডিয়াম, পটেছিয়াম, ৰুবিডিয়াম, স্কেনিয়াম আৰু কি হয় ফ্লোৰিডিয়াম। এইকেইটা মৌল 1 নম্বৰ বৰ্গত আছে। তেনেহ'লে কোন কেইটা নাই? লিথিয়াম আছে, আমাৰ সোডিয়াম আছে, ৰুবিডিয়াম আছে, মেগনেছিয়াম নাই। এই সঠিক উত্তৰ কি হ'ব? এ নম্বৰটো হ'ব। তলৰ কোনটো 1 নং বৰ্গৰ অন্তৰ্ভুক্ত নহয়? এই সঠিক উত্তৰ কি হ'ব আমাৰ বি নম্বৰটো হ'ব সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো চাওক। পিছৰ প্ৰশ্ন কৈছে তলৰ কোনটো জীৱৰ নিম্নীকৰণ পেলনীয়া দ্ৰব্য? তলৰ কোনটো জীৱ নিম্নীকৰণ পেলনীয়া দ্ৰব্য? ইয়াৰ সঠিক উত্তৰটো হ'ব কি প্লেন্ট স্কিন মানে বি নম্বৰটো কি হ'ব ইয়াৰ সঠিক উত্তৰ। মানে যিবিলাক দ্ৰব্য কি হয় বেক্টেৰিয়াৰ ফলত কি হয় পচি যায় সেইবিলাকক কি বুলি কয় জীৱ নিম্নীকৰণ দ্ৰব্য বুলি কোৱা হয়। যেনে প্লাষ্টিকৰ বেগটো পচি নাযায়, প্লাষ্টিকৰ বটলো পচি নাযায়। ইয়াৰ সঠিক উত্তৰটো হ'ব মানে বি নম্বৰটো। পিছৰ প্ৰশ্নটো চাওক। পিছৰ প্ৰশ্ন কৈছে ওপৰৰ কোনটো এটা ওপৰৰ বিক্ৰিয়াটো তলৰ মানে কোনটো বিক্রিয়ার উদাহরণ? উপরের বিক্রিয়াটো কোনটো বিক্রিয়ার উদাহরণ? এটা সংযোজন বিক্রিয়া নে এটা অপসারণ বিক্রিয়া নে এটা দ্বি অপসারণ বিক্রিয়া নে বিয়োজন বিক্রিয়া? ইয়াত আইরন অক্সাইডক কি এলুমিনিয়ামে কি কৰিছে আইরন অক্সাইডক আইরন কি কৰিছে অপহৰণ কৰিছে। সেনে এতিয়াও হ'ব কি আমাৰ বি নম্বৰটো এটা অপহৰণ বিক্রিয়া। এটা এটা অপহৰণ বিক্রিয়া। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কি হৈছে পিছৰ প্ৰশ্ন হৈছে দন্তক্ষয় সূচনা হয় যদি মুখৰ ভিতৰত পিএইচৰ মান কি হয় 5.5তকৈ কি হয় কম হয় 5.5তকৈ কম হয়। পিছৰ প্ৰশ্নটো চাওক। পিছৰ প্ৰশ্নটো আমাক কি কৈছে যে তলৰ কোনটো ধাতু তৰল অৱস্থাৰ সাধাৰণ কোটালী উষ্ণতাত তৰল অৱস্থাত পোৱা একমাত্ৰ ধাতুটো হৈছে কি পাৰা। একমাত্ৰ ধাতুটো হৈছে কি পাৰা Hg আৰু অধাতুটো হৈছে বুৰমিন। অধাতুটো হৈছে কি বুৰমিন আৰু ধাতুটো হৈছে কি পাৰা। ইয়াৰ সঠিক উত্তৰ হ'ব এ নম্বৰটো। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে ইথেনৰ অণু এটাত কেইটা কি থাকে বন্ধনী থাকে? ইথেনৰ গঠন কেনেকুৱা হয়? ইথেন হৈছে কি এলকেন যৌগ। ইথেন হৈছে কি এলকেন যৌগ। ইথেন হৈছে এলকেন যৌগ। এলকেন ইথেন হৈছে কি এলকেন যৌগ আৰু এলকেন যৌগ সাধাৰণ সংকেত হৈছে আমাৰ কি CnH2n+2। তেনেহ'লে ইথেন মানে কি হ'ব কাৰ্বন কেইটা হ'ব দুইটা কাৰ্বন দুইটা আৰু
হাইড্ৰজেন কিমান হ'ব 2 2 4 আৰু 2 কিমান হ'ব 6 এনেহ'লে 6টা হ'ব। তেনেহ'লে ইয়াৰ বন্ধনী কেইটা বন্ধনী ইয়াত গঠন হ'ব কাৰ্বন দুটা প্ৰথমে এনেকৈ দি ল'বা তাৰপিছত হাইড্ৰজেন ইয়াত 3টা হাইড্ৰজেন ইয়াত 3টা হাইড্ৰজেন তেনেহ'লে কেইটা বন্ধনী হ'ল 1 2 3 4 5 6 7 এনে ইয়াৰ সঠিক উত্তৰ হ'ব কি এ নম্বৰটো 7টা সহযোগী বন্ধনী থাকে মানে ইথেনৰ অণুত কেইটা সহযোগী বন্ধনী আছে 7টা সহযোগী বন্ধনী আছে। পিছৰ প্ৰশ্নটো চাওঁ পিছৰ প্ৰশ্নটো কৈছে আমাক যে এটা হৈছে 20 আৰু এটা আছে 30 মানৰ ৰ'দ সমান্তৰালভাৱে সংযোগ কৰিলে আমি কি সমতুল্য ৰ'দ কিমান হ'ব সমতুল্য ৰ'দ কিমান হ'ব কি হ'ব 120 প্লাস কি হ'ব 130 এইটো আমি যদি কৰোঁ কেনে কি পাম লসাগু কিমান পাম আমি লসাগু কিমান পাম 20 আৰু 30 লসাগু 60 পাম 60 এইটো কি পাম আমি 3 আৰু এইটো কিমান পাম 2 আৰু এইটো উলটাই গ'লে আমি কি পাম ইয়াৰ পৰা RP ইকুৱেল টু কি পাম সমতুল্য ৰ'দ RP ইকুৱেল টু কি পাম 60টো ওপৰত যাব আৰু নিচত কিমান হ'ব 5 আৰু ইয়াত 2 হ'ব সৰি ইয়াত কি হ'ব 2 হ'ব না 2 আৰু কি হ'ব 3 2 কিমান হ'ব 5 তেনেহ'লে কি হ'ব 5 12 কিমান হ'ব 60 5 12 কিমান 60 এতিয়া কাটিলে কিমান পাম আমি 12 পাম কিমান পাম 12 এইটো সঠিক উত্তৰ হ'ব 1 2 ওম 12 ওম হ'ব ইয়াৰ সঠিক উত্তৰটো চাই ল'বা এবাৰ এইটো চাই ল'বা পিছৰটো চাওঁ পিছৰটো কি কৈছে পিছৰটো কৈছে তলৰ কোনটো মৌল আধুনিক পৰ্যায়বৃত্তৰ বৰ্গৰ দ্বিতীয়ত অন্তৰ্ভুক্ত নহয় তেনেহ'লে দ্বিতীয়ত অন্তৰ্ভুক্ত নহয় বুলি কৈছে তেনেহ'লে দ্বিতীয় বৰ্গৰ মৌলবিলাকৰ কথা আমাৰ জানিব লাগিব দ্বিতীয় বৰ্গত কি মৌল থাকে দ্বিতীয় বৰ্গত কি মৌল থাকে দ্বিতীয় বৰ্গত থাকে আমাৰ বেৰিলিয়াম মেগনেছিয়াম তাৰপিছত কেলছিয়াম তাৰপিছত স্কেন্ডিয়াম তাৰপিছত বেৰিয়াম তাৰপিছত এইটো বেৰিলিয়াম তাৰপিছত বেৰিয়াম আৰু ৰেবেৰিয়াম এইকেইটা মৌল আমাৰ দ্বিতীয় বৰ্গত আছে কেনেকুৱা মনত ৰাখিবা যে বেটা মাংগে কাৰ স্কুটাৰ বাপ ৰয়ে এনেকৈ মনত ৰাখিব পাৰা ইয়াৰ সঠিক উত্তৰ তেনেহ'লে কি হ'ব আমাৰ বিইটো আছে বেৰিলিয়ামটো আছে সোডিয়ামটো নাই মেগনেছিয়ামটো আছে কেলছিয়ামটো আছে সোডিয়ামটো নাই ইয়াৰ সঠিক উত্তৰ হ'ব সোডিয়াম মানে বি নম্বৰটো কি হ'ব সঠিক উত্তৰ হ'ব। পিছৰ প্ৰশ্নটো যাওঁ পিছৰ প্ৰশ্নটো কৈছে পাইৰুভেট অণু এটা ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াৰ সংঘটিত হয় ক'ত সংঘটিত হয় এইটো অবভিয়াছলি ক'ত সংঘটিত হয় মাইট্ৰকণ্ড্ৰিয়াত সংঘটিত হয় বি নম্বৰটো ইয়াৰ কি হ'ব সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো যাওঁ পিছৰ প্ৰশ্নটো কৈছে দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বুলি কোৱা হয় দুটা নিউৰনৰ খালী ঠাইৰ মাজক কি বুলি কোৱা হয় সাইনেপেছ বুলি কোৱা হয় মানে বি নম্বৰটো কি হ'ব সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো চাওঁ পিছৰ প্ৰশ্নটো কৈছে তলত দিয়া কোনবিধ প্ৰযোজনৰ জিনীয় উপাদানৰ বিনিময় ঘটে জিনীয় উপাদানৰ বিনিময় ঘটে অকল কি যৌন প্ৰযোজন সেক্সুৱেল ৰিপ্ৰডাকশ্যনত যৌন কি হয় জিনৰ বিনিময় ঘটে। পিছৰ প্ৰশ্নটো কৈছে যে পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমজম হ'ল কি XY আৰু মহিলাৰ ক্ষেত্ৰত কি হয় মহিলাৰ ক্ষেত্ৰত কি হয় XX পুৰুষৰ ক্ষেত্ৰত XY ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ ডি নম্বৰটো। পিছৰ প্ৰশ্নটো কৈছে এখন অৱতল লেন্সত প্ৰতিফলনৰ আকাৰ অতিশয় সংকুচিত আৰু বিন্দু আকাৰৰ হ'বলৈ লক্ষ্যবস্তুৰ অৱস্থান কি হ'ব লাগিব অৱতল লেন্সত কৈছে ইয়াৰ সঠিক উত্তৰ হ'ব অসীমত এই সঠিক উত্তৰ কি হ'ব অসীমত যদি লক্ষ্যবস্তু আমি এটা ৰাখোঁ তেনেহ'লে প্ৰতিবিম্বটো কি হয় অতিশয় সংকুচিত হয় আৰু বিন্দু আকাৰৰ হয় ইয়াৰ সঠিক উত্তৰ চি নম্বৰটো। তাৰপিছৰ প্ৰশ্নটো সৌৰকোষত তৈয়াৰ কৰাৰ বাবে কোনবিধ মৌল ব্যৱহাৰ কৰা হয় ইয়াৰ সঠিক উত্তৰ হ'ব সিলিকন ব্যৱহাৰ কৰা হয় সৌৰকোষ নিৰ্মাণ কৰাৰ বাবে কোনবিধ মৌল ব্যৱহাৰ কৰা হয় সঠিক উত্তৰ হ'ব সিলিকন। পিছৰ প্ৰশ্নটো পৰিস্থিতি তন্ত্ৰৰ কোনটো উল্লেখিত কোনটো ভাগত বেক্টেৰিয়া অন্তৰ্ভুক্ত কৰা হয় পৰিস্থিতি তন্ত্ৰৰ দুটা ভাগ পৰিস্থিতি তন্ত্ৰৰ কেইটা ভাগ দুটা ভাগ এটা হৈছে বায়'টিক এটা এবায়'টিক এটা মানে জৈৱিক আৰু এটা হৈছে কি অজৈৱিক উপাদান। এই জৈৱিক উপাদানতে আমাৰ কি আছে উৎপাদক উপভোক্তা আৰু বিয়োজক এই বিয়োজকত কি হয় বেক্টেৰিয়াসমূহ ৰখা হয় ইয়াৰে ভাগ জৈৱিকৰো ভাগ উৎপাদক উপভোক্তা আৰু বিয়োজক এই বিয়োজকত বেক্টেৰিয়াবিলাক ৰখা হয় এই সঠিক উত্তৰ হ'ব আমাৰ ডি নম্বৰটো। পিছৰ প্ৰশ্নটো কৈছে তলৰ কোনটো জীৱ নিম্নীকৰণ পদাৰ্থ জীৱ অনিম্নীকৰণ মানে যিবিলাক কি হয় জৈৱিক ক্ৰিয়া বেক্টেৰিয়া ক্ৰিয়া কৰাৰ পাছত কি হয় পচি নাযায় সেইবিলাক হৈছে জীৱ অনিম্নীকৰণ পদাৰ্থ ইয়াৰ কোনটো সঠিক উত্তৰ হ'ব কি আমাৰ ডি নম্বৰটো হ'ব সঠিক উত্তৰ। পিছৰ
প্ৰশ্নটো যাওঁ। পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ? তলৰ কোনটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ? সংযোজন বিক্ৰিয়া মানে কি? দুটা বা তাতোধিক বিক্রিয়ক পদার্থ লগ হৈ এটা বিক্রিয়াজাত পদার্থ উৎপাদন হোৱা বিক্রিয়াকে সংযোজন বিক্রিয়া বুলি কোৱা হয়। সেইটো ইয়াত কৈছে কোনটো নহয়। এই প্ৰশ্নবিলাক ভাল কৰি পঢ়িবা। ইয়াত কৈছে কোনটো নহয়। ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ? এ নম্বৰটো হ'ব। এইটো নহয়। এইটো হ'ব আমাৰ কি? অপসৰণ বিক্রিয়া। এটা অপসৰণ বিক্রিয়া। বাকীবিলাক চোৱা যে দুটা বিক্রিয়ক পদার্থ লগ হৈ কি হৈছে এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হৈছে। মানে এই সংযোজন বিক্রিয়া সংঘটিত হৈছে। লাষ্টৰ তিনিটা। প্ৰথমটো অপসৰণ বিক্রিয়া, প্ৰথমটো নহয়। পিছৰ প্ৰশ্নটো যাওঁ। পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ধাতু সক্রিয়তা শ্রেণীর আটাইতকৈ সক্রিয় ধাতু? তেনেহ'লে সক্রিয়তা শ্রেণীৰ ক্ৰমটো প্ৰথমে আমাৰ কি হবে জানিব লাগিব। সক্রিয়তাৰ ক্ৰমটো হৈছে আমাৰ পটেছিয়াম। প্ৰথমটো হৈছে পটেছিয়াম, তাৰপিছত হ'ব আমাৰ মানে আটাইতকৈ বেছি সক্ৰিয় পটেছিয়াম, তাৰপিছত পটেছিয়াম, তাৰপিছতটো হৈছে কেলছিয়াম, তাৰপিছতটো আমাৰ মেগনেছিয়াম, তাৰপিছতটো আমাৰ এলুমিনিয়াম, তাৰপিছতটো আমাৰ জিংক, জিংকৰ পিছত আমাৰ কি আছে? আইৰণ, আইৰণৰ পিছে আমাৰ লেড, লেডৰ পিছে হাইড্ৰজেনৰ পিছে আমাৰ কপাৰৰ পিছে আমাৰ মাৰ্কিউৰিৰ পিছে আমাৰ চিলভাৰৰ পিছে আমাৰ কি হয়? গ'ল্ড আটাইতকৈ কম সক্ৰিয়। এই সক্ৰিয়তা শ্ৰেণীটো তোমালোকে মনত ৰাখিবা। প্ৰথমে আটাইতকৈ বেছি সক্ৰিয় সোডিয়াম, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, জিংক, আইৰণ, লেড, হাইড্ৰজেন, কপাৰ, মাৰ্কিউৰি, চিলভাৰ আৰু গ'ল্ড। তেনেহ'লে আমাক প্ৰশ্নটো হৈছে তলৰ কোনটো সক্ৰিয়তা শ্ৰেণীৰ আটাইতকৈ সক্ৰিয় ধাতু? তেনেহ'লে এই সঠিক উত্তৰ আমাৰ কি হ'ব? পটেছিয়াম। মানে ডি নম্বৰটো কি হ'ব আমাৰ সঠিক উত্তৰ? সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো যাওঁ। পিছৰ প্ৰশ্নটো হৈছে ইথানল। ইয়াত কি আছে? নল থাকিলে কি হয়? আমাৰ কি হয়? নল থাকিলে আমি পঢ়িলোঁ, নল থাকিলে কি হয়? আমাৰ এলকহলমূলক। নল থাকিলে কি হয়? আমাৰ এলকহলীয়মূলক। মানে এই নম্বৰটো কি হ'ব? আমাৰ সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো যাওঁ। পিছৰ প্ৰশ্নটো কৈছে যে আধুনিক পৰ্যায়বিত তালিকা 17 নম্বৰ মৌলৰ যোজ্যতা কিমান? 1। এই সঠিক উত্তৰ হ'ব আমাৰ কি? চি নম্বৰটো। পিছৰ প্ৰশ্নটো সপুষ্টি পৰিপুষ্টিত প্ৰয়োজন হয়। সপুষ্টি পুষ্টিত মানে প্ৰয়োজন আমাৰ কি প্ৰয়োজন হয়? কাৰ্বন ডাই অক্সাইডৰ পানী প্ৰয়োজন হয়, এইটো হয় প্ৰয়োজন। আমাৰ পত্ৰহৰিতৰ প্ৰয়োজন হয়, আমাৰ সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয়, আমাৰ সঠিকখিনি মানে আটাইখিনি হয়, ওপৰৰ আটাইখিনি, অল অফ দ্য এবভ আটাইখিনিয়ে প্ৰয়োজন হয়। পিছৰ প্ৰশ্নটো চাওক। পিছৰ প্ৰশ্নটো হৈছে গোলকীয় আপোনাৰ ভাঁজ ব্যাসাৰ্ধ R আৰু ফকাছৰ মাজৰ সম্পৰ্কটো কি? এই ফকাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত কি হয়? যে ভাঁজ ব্যাসাৰ্ধ সমান 2f হয়। তেনেহ'লে f = কি হ'ব? r/2 হ'ব। r/2। ইয়াৰ সঠিক উত্তৰ হ'ব কি? f = r/2। মানে চি নম্বৰটো কি হ'ব? আমাৰ সঠিক উত্তৰ হ'ব। পিছৰ প্ৰশ্নটো যাওঁ। পিছৰ প্ৰশ্নটো হৈছে মধুমেহ ৰোগ ভোগা মানুহৰ কোনটো হৰম'ন নিঃসৰণ কৰিব নোৱাৰে? এইটো হৈছে ইনচুলিন হৰম'ন নিঃসৰণ কৰিব নোৱাৰে। ইনচুলিন হৰম'ন কি নিঃসৰণ কৰে? আমাৰ অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰে। অগ্নাশয় গ্ৰন্থি হৈছে আমাৰ মিক্স গ্ল্যান্ড, মানে মিশ্র গ্ৰন্থি। তাৰপিছত এডোলিন গ্ৰাণ্ড আমাৰ বৃক্ষৰ ওপৰত থাকে, বৃক্ষ কিডনিৰ ওপৰত থাকে, এইটো আমাৰ কি হয়? ফাইট এণ্ড ফ্লাইট হৰম'ন বুলি কোৱা হয়। থাইৰক্সিন হৰম'ন আমাৰ কি হয়? বৃদ্ধি হৰম'ন নিৰ্ভৰ কৰে আমাৰ কি হয়? গলাত থাকে থাইৰক্সিন নম্বৰ। আৰু কি হয়? এণ্ড্ৰজেন আমাৰ কি হয়? ফিমেল হৰম'ন হয়, এইটো ফিমেল হৰম'ন হয়। টেষ্টষ্টেৰন হ'লে আমাৰ কি হয়? মেল হৰম'ন হয়। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো হৈছে R1 আৰু R2 দুটা ৰোধক সমান্তৰালভাৱে সংযোগ কৰিলে সমতুল্য ৰোধ কিমান হ'ব? সমতুল্য ৰোধ কি হ'ব? 1/R1 প্লাছ কি হ'ব? 1/R2। এইটো হ'ব সমতুল্য ৰোধ ইকুৱেল টু 1/1/RP। না এইটো যদি আমি কি হয়? লসাগু লৈ যদি কি কৰোঁ? উলটি দিওঁ, লসাগু ল'লে কি হয়? ওপৰত আমাৰ কি হ'ব? যেনে ইয়াৰ সঠিক উত্তৰটো হ'ব, এই লসাগু নিলে আমি RP-টো কেনেকুৱা পাম? RP = কিমান পাম? R1 R2 এইটো ওপৰত যাব আৰু নিচত কি হ'ব? আমাৰ R1 + R2। ইয়াৰ সঠিক উত্তৰ হ'ব চি নম্বৰটো কি হ'ব? আমাৰ সঠিক উত্তৰ হ'ব। পিছৰ প্ৰশ্নটো কি কৈছে? আমাৰ পানীৰ প্ৰতিসৰণাংক কিমান? তেনেহ'লে প্ৰথমটো কাৰ প্ৰতিসৰণাংক হ'ব? আমাৰ প্ৰথমটো দিছে আমাৰ কি? বায়ুৰ প্ৰতিসৰণাংক প্ৰায় 1, মানে এইটো হ'ব এয়াৰ। প্ৰথমটো হ'ব বায়ুৰ প্ৰতিসৰণাংক এয়াৰ। তাৰপিছতটো হৈছে আমাৰ কি? পানীৰ প্ৰতিসৰণাংক। তাৰপিছতটো কি? পানী ৱাটাৰ, তাৰপিছতটো ৱাটাৰ পানীৰ প্ৰতিসৰণাংক এইটো। তাৰপিছতটো হৈছে আমাৰ কি? শৈল লৱণ, তাৰপিছতটো হৈছে আমাৰ কি? শৈল লৱণ। আৰু এইটো আমাৰ কি হয়? হীৰাৰ প্ৰতিসৰণাংক, হীৰাৰ প্ৰতিসৰণাংক। আমাক কি কৈছে? পানীৰ প্ৰতিসৰণাংক। তেনেহ'লে কি হ'ব? আমাৰ বি নম্বৰটো হ'ব সঠিক উত্তৰ।
মানে 1.33 হ'ব আমাৰ কি সঠিক উত্তৰ। 1 হ'লে কি হ'ব বায়ুৰ, আৰু 1.54 হ'লে আমাৰ কি হ'ব শৈল লৱণ আৰু 2.42 হ'লে আমাৰ কি হ'ব হীৰাৰ প্ৰতিসৰণ অংক। যদি আমাক প্ৰশ্ন কৰে যে কিমান, যদি প্ৰশ্ন কৰে আমাক বেঞ্জিনৰ প্ৰতিসৰণ অংক কিমান, বেঞ্জিন C6H6 বেঞ্জিনৰ প্ৰতিসৰণ অংক কিমান, কি হ'ব উত্তৰ 1.50। এটা হ'ব আমাৰ বেঞ্জিনৰ প্ৰতিসৰণ অংক। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো আমাক কি কৈছে যে তলৰ কোনটো ডাবাৰুণৰ ট্ৰায়াড এটা উদাহৰণ। ডাবাৰুণৰ তিনিটা ট্ৰায়াডে তৈয়াৰ কৰিছিল 30টা মৌলৰ পৰা। সেইকেইটা হৈছে, প্ৰথমটো হৈছে লিথিয়াম ছডিয়াম আৰু পটেছিয়াম। এইটো এটা ট্ৰায়াড। আৰু তাৰপিছতটো হৈছে কেলছিয়াম স্কেণ্ডিয়াম আৰু বেৰিমিয়াম। এইটো এটা ট্ৰায়াড। আৰু এটা শেষৰ ট্ৰায়াডটো হৈছে কি ক্লৰিন, ব্ৰমিন আৰু আয়ডিন। এই তিনিটা ট্ৰায়াডে কি ডাবাৰুণে তৈয়াৰ কৰিব পাৰিছিল। সেইকাৰণে ডাবাৰুণৰ ট্ৰায়াডটো মানে প্ৰচেছটো কি আছিল পৰৱৰ্তী নাকচ হৈছিল। তেনেহ'লে আমাক প্ৰশ্নটো কৈছে তলৰ কোনটো ডাবাৰুণৰ ট্ৰায়াডৰ এটা উদাহৰণ। তেনেহ'লে প্ৰথমটো আমাৰ আছে লিথিয়াম ছডিয়াম পটেছিয়াম। ইয়াত আছে লিথিয়াম ছডিয়াম পটেছিয়াম আছে, প্ৰথমটো আছে লিথিয়াম ছডিয়াম পটেছিয়াম, এইটো আছে। ক্লৰিন ব্ৰমিন, ইয়াত যদি আয়ডিন দিলে হয় ফ্লৰিনৰ এইটো শুদ্ধ হ'লেহেঁতেন, আৰু বাকী কেইটাতো নহয়। ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ বি নম্বৰটো কি হ'ব সঠিক উত্তৰ। এইকেইটা মনত ৰাখিবা, এই তিনিটা ট্ৰায়াড মনত ৰাখিবা। এই প্ৰশ্ন আহিব পাৰে এই তিনিটা ট্ৰায়াডৰ পৰা, লিথিয়াম ছডিয়াম পটেছিয়াম, কেলছিয়াম স্কেণ্ডিয়াম বেৰিয়াম, ক্লৰিন ব্ৰমিন আয়ডিন। এইকেইটা মনত ৰাখিবা। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে এটা দ্ৰব্যই নীলা লিটমাছ পেপাৰ ৰঙা কৰে। তাহলে নীলাক ৰঙা কৰে কোনে, এচিডৰ মান কিমান হয়। ইয়াত 1 মিনিট, প্ৰশ্নটো অলপ কিবা খেলি মেলি যেন লাগিল। ইয়াত চি নম্বৰটোত ইয়াত মানে 10 হ'ব, আৰু ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ 4 নম্বৰটো সঠিক উত্তৰ হ'ব। কিন্তু এইখিনিতে এটা কথা মনত ৰাখিবা, এটা কথা খুব দৰকাৰী কথা মনত ৰাখিবা, যে কি কৰে বেছ মানে কি খাৰকে কি কৰে ৰঙা লিটমাছ পেপাৰ কি কৰে, নীলা কৰে, ব্লু কৰে। আৰু এচিড মানে কি, এচিড আৰু অম্লই কি কৰে ব্লু মানে নীলা লিটমাছ পেপাৰ কি কৰে, ৰেড কৰে। আৰু এই খাৰকৰ পিএইচৰ মান কি হয় 7তকৈ কি হয় বেছি হয়, খাৰকৰ পিএইচ মান কি হয় 7তকৈ বেছি হয়, আৰু এচিডৰ পিএইচৰ মান কি হয় 7তকৈ কি হয় কম হয়, এইটো মনত ৰাখিবা যে এচিডৰ পিএইচৰ মান 7তকৈ কম, আৰু খাৰকৰ পিএইচ মান কিমান 7তকৈ বেছি। আৰু খাৰকে কি কৰে ৰঙা লিটমাছ পেপাৰ নীলা কৰে, আৰু এচিডে কি কৰে নীলা লিটমাছ পেপাৰ ৰঙা কৰে। এইখিনি কথা মনত ৰাখিবা। পিছৰটো চাওঁ। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কি কৈছে, পিছৰটো কৈছে যে মেগনেছিয়াম কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম ছালফেট আৰু কপাৰ উৎপন্ন হৈছে। এইটো এটা কি বিক্ৰিয়া হৈছে, যে ইয়াত চোৱা যে কপাৰ কি হৈছে অপহৰণ হৈছে। তেনেহ'লে এইটো কি হ'ব অপহৰণ বিক্ৰিয়া হ'ব, মানে প্ৰতিস্থাপন বিক্ৰিয়া। এইটো হৈছে প্ৰতিস্থাপন বিক্ৰিয়া। এই নম্বৰটো কি সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো যায়। পিছৰ অৱতল দাপনৰ প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান আকাৰৰ হ'লে লক্ষ্যবস্তুৰ অপশ্যন কি হ'ব ভাস্কন্দ্ৰত হ'ব। যদি অৱতল দাপনৰ ভাস্কন্দ্ৰত লক্ষ্যবস্তু ৰখা হয় তেনেহ'লে প্ৰতিবিম্ব কি হয় ভাস্কন্দ্ৰত হয় আৰু সমান আকাৰৰ গঠন হয়, আৰু ওলোটা হয়। ইয়াৰ সঠিক উত্তৰ হ'ব চি নম্বৰটো সঠিক উত্তৰ হ'ব। পিছৰ প্ৰশ্নটো কৈছে তলৰ কোনটো ধাতুকল্প নহয়। তেনেহ'লে ধাতুকল্প কেইটা আছিল আমাৰ 7টা ধাতুকল্প আছিল। সেই 7টা ধাতুকল্প কি আছিল, 7টা ধাতুকল্প আমাৰ কি আছিল ব্ৰণ, চিলিকন, তাৰপিছত জাৰ্মেনিয়াম, আৰ্ছেনিক, তাৰপিছত এণ্টিমনি, তারপরে টেলিয়াম আৰু প্লুনিয়াম। এই 7টা আমাৰ কি আছিল ধাতুকল্প আছিল। আমাক প্ৰশ্ন কৈছে তলৰ কোনটো ধাতুকল্প। তেনেহ'লে জিংকটোতো নহয়, আৰু HBটোতো নহয়,
বিইটো নহয়, কিন্তু এন্টিমনিটো হয়। এই সঠিক উত্তৰটো কি হ'ব আমাৰ চি নম্বৰটো হ'ব আমাৰ কি সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো চাওক, পিছৰ প্ৰশ্ন কৈছে তলৰ কোনবিধ শক্তি নৱীকৰণ কৰিব নোৱাৰি, মানে তলৰ কোনবিধ শক্তি পুনৰাই কি কৰিব নোৱাৰি, নৱীকৰণ কৰিব নোৱাৰি। জলশক্তিকটো পাৰি, আমি জলশক্তিক পাৰি, বতাহ শক্তিক পাৰি, সমুদ্ৰ শক্তিক পাৰি, কিন্তু কয়লা শক্তিক নোৱাৰি। এই সঠিক উত্তৰটো আমাৰ ডি নম্বৰটো হ'ব সঠিক উত্তৰ। কয়লা উৎপাদন হ'বলৈ বহু বছৰ সময় আমাৰ প্ৰয়োজন হয়। পিছৰ প্ৰশ্নটো তলৰ কোনটো আপেক্ষিক ৰোধকৰ এজেই একক, আপেক্ষিক ৰোধকৰ এজেই একক, আপেক্ষিক ৰোধকৰ এজেই এককটো কি? ইয়াৰ সঠিক উত্তৰটো আমাৰ হ'ব ওম মিটাৰ। চি নম্বৰটো কি হ'ব আমাৰ সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো চাওঁ, পিছৰ প্ৰশ্নটো কি কৈছে আমাক জৈৱ গেছৰ প্ৰধান উপাদান, জৈৱ গেছ বা গোবৰ গেছ, জৈৱ গেছ বা গোবৰ গেছ মুখ্যতঃ কি থাকে আমাৰ মিথেন থাকে, মুখ্যতঃ মিথেন থাকে। কিমান শতাংশ মিথেন থাকে? 75% কি থাকে মিথেন থাকে, বা পেডিফিল মিথেন থাকে। এলপিজিত বিউটেন আৰু প্ৰপেন থাকে, এলপিজিত বিউটেন আৰু প্ৰপেন থাকে। সূৰ্যত বেছি পৰিমাণে কি থাকে হাইড্ৰজেন গেছ থাকে। পিছৰ প্ৰশ্নটো চাওক, পিছৰ প্ৰশ্নটো কৈছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য গ্ৰেফাইট এণ্ড ডায়মণ্ড। গ্ৰেফাইট হৈছে একমাত্ৰ অধাতু যি কি কৰে বিদ্যুৎ পৰিবহণ কৰে, মনত ৰাখিবা গ্ৰেফাইট একমাত্ৰ অধাতু যি বিদ্যুৎ পৰিবহণ কৰে। আৰু ডায়মণ্ড হৈছে কি পৃথিৱীত পোৱা পদাৰ্থসমূহৰ ভিতৰত আটাইতকৈ কঠিনতম পদাৰ্থ হৈছে কি ডায়মণ্ড হৈছে আটাইতকৈ হাৰ্টেষ্ট সাবষ্টেন্স। আর গ্ৰেফাইট হৈছে কি একমাত্ৰ অধাতু যি কি কৰে বিদ্যুৎ পৰিবহণ কৰে। এই দুটা কথা মনত ৰাখিবা। ইয়াৰ কি হৈছে এইবিলাক হৈছে কি কাৰ্বনৰ কি বহুৰূপ, এইবিলাক হৈছে কাৰ্বনৰ এলটপ বহুৰূপ। এইবিলাকৰ কি হয় ৰাসায়নিক ধৰ্ম কিন্তু একেই, কিন্তু ভৌতিক ধৰ্ম বেলেগ বেলেগ হয় না। কি কৈছে দে হেভ দ্য চেম ক্ৰিষ্টেলাইন ষ্ট্ৰাকচাৰ, মানে একে আকাৰৰ নহয়, এইটোতো একে আকাৰৰ নহয়, এইটো ভুল। তাৰপিছত কি কৈছে দে হেভ টু চেম ডিগ্ৰী অফ হাৰ্ডনেছ, একে হাৰ্ডনেছ নহয়। আমাৰ দে হেভ দ্য চেম ইলেক্ট্ৰিক কণ্ডাক্টৰ নহয়। দে কেন আণ্ডাৰগ্ৰো দ্য চেম কেমিকেল ৰিয়েকশ্যন, এইটো সঠিক উত্তৰ, মানে ডি নম্বৰটো কি হ'ব সঠিক উত্তৰ। আমাৰ যে পেঞ্চিলেৰে লিখোঁ, পেঞ্চিলৰ ভিতৰত কি থাকে আমাৰ গ্ৰেফাইট থাকে। গ্ৰেফাইট একমাত্ৰ পদাৰ্থ যি কৰে অধাতু যি কি কৰে বিদ্যুৎ পৰিবহণ কৰিব পাৰে। ডায়মণ্ড হৈছে আটাইতকৈ শক্তিশালী, এইটো মনত ৰাখিবা। ইয়াৰ সৰভুজি আকাৰ, মানে ডায়মণ্ডৰ কেনেকুৱা সৰভুজি আকাৰ দৃঢ়, আৰু মানে 4টা কাৰ্বনৰ পৰমাণু 4টা কাৰ্বন পৰমাণু কি হয় লগ হয়, মানে এই গঠনকেইটা পঢ়ি ল'বা, হীৰাৰ গঠন আৰু গ্ৰেফাইটৰ গঠন পঢ়ি ল'বা, পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়। পিছৰ প্ৰশ্নটো চাওঁ, পিছৰ প্ৰশ্নটো কৈছে যে হাইড্ৰজেন মানে পানীত হাইড্ৰজেন আৰু অক্সিজেনৰ ভলিউমৰ কি কৈছে আমাৰ ভলিউমৰ আয়তনৰ কি কৈছে অনুপাত দিছে। তেনেহ'লে আমাৰ হাইড্ৰজেন কিমান থাকে 2 থাকে, আৰু অক্সিজেন কিমান থাকে 1 থাকে, H2O না। ইয়াৰ সঠিক উত্তৰ আমাৰ ডি নম্বৰটো কি হ'ব সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো চাওঁ, পিছৰ প্ৰশ্নটো কৈছে হোৱাট ইজ দ্য এচিড এ টমেটো হেভ। টমেটোত কি এচিড থাকে? টমেটোত আমাৰ কি থাকে টমেটোত আমাৰ কি থাকে অক্সিলিক এচিড থাকে। টমেটোত কি থাকে আমাৰ অক্সিলিক এচিড, মানে বি নম্বৰটো কি হ'ব সঠিক উত্তৰ। তাৰপিছত যদি কি লেবু টেঙা কয়, লেবু টেঙাত কি এচিড থাকে সাইট্ৰিক এচিড, লেবু টেঙাত সাইট্ৰিক এচিড চি ভিটামিন থাকে। আৰু যদি কি হয় দৈত কি এচিড থাকে, দৈত আচলতে থাকে আমাৰ কি হয় দৈ বা গাখীৰত কি এচিড থাকে লেক্টিক এচিড। আমাৰ পাকস্থলীত কি এচিড থাকে, মানে গেষ্ট্ৰিক যুঁজত কি থাকে জঠৰ ৰসত কি থাকে হাইড্ৰক্লিক এচিড। ইয়াৰ সঠিক উত্তৰটো হ'ব অক্সিলিক এচিড। পিছৰ প্ৰশ্নটো কি কৈছে আমাক যে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ দ্য এনাৰ্জি ডেট ফ্ল' ফ্ৰম দ্য ট্ৰপ'পিকেল লেভেল টু এনাডাৰ ইন দ্য ফুড চেইন। মানে খাদ্য শৃংখলৰ এটা স্তৰৰ পৰা আন এটা স্তৰৰ পুষ্টি স্তৰ বুলি কোৱা হয়। প্ৰতিটো পুষ্টি স্তৰত কি হয় কিমান % শক্তি পৰিবহণ হয়, সেইটো হয় 10% শক্তি কি হয় পৰিবহণ হয় 10%। এনেকুৱা হয় 10% শক্তি। প্ৰথমে থাকে উৎপাদক প্ৰথমে কি হয় প্ৰডিউচাৰ, তাৰপিছত কনজিউমাৰ। ইয়াৰ পৰা কি হয় 10% শক্তি কি হয় একমুখী প্ৰবাহ হয় 10% শক্তি। পিছৰ প্ৰশ্নটো চাওঁ, পিছৰ প্ৰশ্নটো কৈছে এলিমেণ্ট এক্স ইজ, মানে এক্স একটা এলিমেণ্ট, এইটো কি কৰে ক্লৰিনৰ সৈতে যৌগ কি কৰে HCl2 গঠন কৰে। তেনেহ'লে যি যৌগৰ যোজ্যতা মানে যিটো মৌলৰ যোজ্যতা 2 হয়, সেইটো হ'ব আমাৰ সঠিক উত্তৰ হ'ব। ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ কি মেগনেছিয়াম যোজ্যতা ইয়াত কি হয় 2 হয়। তেনেহ'লে কি হ'ব যৌগটো হ'ব মেগনেছিয়াম ক্লৰাইড। ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ কি বি নম্বৰটো। পিছৰ প্ৰশ্নটো চাওক, পিছৰ প্ৰশ্নটো কৈছে যে হোমোলগছ চিৰিজ ডেছ এলকিন যৌগৰ সংকেত কি? এলকিন যৌগৰ সংকেত হৈছে কি এলকিন যৌগৰ CnH2n। এইটো হৈছে এলকিন যৌগৰ সংকেত, সাধাৰণ সংকেত। এলকিন যৌগৰ সাধাৰণ সংকেত হৈছে CnH2n। তেনেহ'লে এই সঠিক উত্তৰ হ'ব আমাৰ কি হ'ব চি নম্বৰটো হ'ব সঠিক উত্তৰ। চি নম্বৰটো কি হ'ব সঠিক উত্তৰ এলকেন। এইটো হৈছে বেঞ্জিন।
এই সঠিক উত্তৰটো কি হ'ব আমাৰ চি নম্বৰটো কি হ'ব সঠিক উত্তৰ। সৰি ইয়াত অলপ ভুল হৈ গ'ল, ইয়াৰ মানে এলকাইন, এইটো এলকিন নহয়, এইটো এলকাইন। এলকাইনৰ সংকেত কি হ'ব, ইয়াত -2 হৈ যাব। ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ, ইয়াৰ সঠিক উত্তৰটো আমাৰ কি হ'ব, ইয়াৰ ডি নম্বৰটো কি হ'ব আমাৰ সঠিক উত্তৰ হ'ব। মানে ইয়াত চি হৈছে কি 3 মানে C3 এছ কিমান হ'ব তেনেহ'লে 3 2 গুণ 6, 6ৰ পৰা 2 গ'লে 4, মানে এইটো হ'ব কি প্ৰপাইন। এতিয়া নাম কি হ'ব প্ৰপাইন, এই নামটো কি হ'ব প্ৰপাইন। পিছৰ প্ৰশ্নটো যাওঁ, পিছৰ প্ৰশ্নটো কি কৈছে আমাক, পিছৰ প্ৰশ্নটো কৈছে যে হোৱাট প্ৰডাক্ট আৰ ফৰ্মেট হোৱেন দ্য কেলছিয়াম অক্সাইড মানে শুকান চূণ, কেলছিয়াম অক্সাইড মানে শুকান চূণ যেতিয়া কি হয় এডেড কৰা হয় পানীত, H2O, পানীৰ লগত যদি শুকান চূণ এডেড কৰা হয় তেনেহ'লে কি পাওঁ আমি কেলছিয়াম হাইড্ৰক্সাইড পাওঁ, কেলছিয়াম হাইড্ৰক্সাইড। ইয়াৰ সঠিক উত্তৰ কি হ'ব আমাৰ চি নম্বৰটো কি হ'ব সঠিক উত্তৰ, চি নম্বৰটো কি হ'ব ইয়াৰ সঠিক উত্তৰ হ'ব। পিছৰ প্ৰশ্নটো কৈছে, পিছৰ প্ৰশ্নটো দ্য মলিকুলাৰ ফৰ্মুলা অফ কি কৈছে, মলিকুলাৰ ফৰ্মুলা অফ চাইক্লোবিউটেনৰ মলিকুলাৰ ফৰ্মুলা কি হ'ব আমাৰ, ইয়াৰ চি নম্বৰটো কি হ'ব সঠিক উত্তৰ হ'ব বিউটেন হ'লে কি হয় কাৰ্বন কেইটা হ'ব আমাৰ 4টা হ'ব, বিউটেন কাৰ্বন 4টা, কাৰ্বন এনেকুৱা 4টা হ'ব, চাইক্লোবিউটেন কৈছে তেনেহ'লে কিমান হ'ব, ইয়াত দুটা এনেকৈ কি হ'ব হাইড্ৰজেন কেইটা হ'ব আমাৰ 4টা হাইড্ৰজেন হ'ব আৰু 4টা কাৰ্বন, 4 2 8টা, 4 2 এনেকৈ 4 2 8টা কি হ'ব আমাৰ হাইড্ৰজেন হ'ব আৰু কাৰ্বন কিমান হ'ব 4টা। ইয়াৰ সঠিক উত্তৰ হ'ব কি আমাৰ চি নম্বৰটো কি হ'ব সঠিক উত্তৰ হ'ব। পিছৰ প্ৰশ্নটো চাওঁ, পিছৰ প্ৰশ্নটো কৈছে হুইচ নন মেটেল ইজ ইউজ টু প্ৰিজাৰ্ভ ফুড মেটেৰিয়েল, মানে কি হয় খাদ্য বা খাদ্যবস্তুসমূহক সংৰক্ষণ কৰিবলৈ কোনটো অধাতু ব্যৱহাৰ কৰা হয়। এই সঠিক উত্তৰটো হ'ব আমাৰ কি নাইট্ৰজেনটো কি হ'ব ইয়াৰ সঠিক উত্তৰ হ'ব। তো ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ। কিপ ৱাচিং, কিপ লাৰ্ণিং, দেখি থাকক শিকি থাকক, বাই।